यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्म्यस्य तदात्मानमसृजाम्यहम् परित्राणाय साधूनां विनाशाय सदुष्कृतम् धर्म संस्थापनार्थाय शम्भुवामि जुगे जुगे शम्भुवामि जुगे जुगे कृष्ण हरि राम राम राम। अष्टादश अध्याय पद कृष्ण बोले स्वरूप শুনিও ধননে যায় যত বেদ অর্থ সৈ গীতা তবাসয় ধর্ম অর্থ কাম মোক্ষ বাহাৰ মূল স্বৰূপত গুৰুময় মূৰ লৈ বাবুল অৰামে হেন গীতা শাস্ত্ৰ নকহিবা যাক তাক যেই গীতা সেই মই স্থিৰ জানিও কওঁ অভক্তত নকহিবা বাধু বাৰম্বাৰ নকহিবা স্বধৰে মত নিষ্ঠা নাহি যায় গুৰু ঈশ্বৰকো সেৱা দুই কো নকৰ একো কালে তাক নকহিবা ধনঞ্জয় শুনিবা কচৰে ধান কৰয় যিটো নৰ যিটো নজানয় মোক বুলিয়া ঈশ্বৰ অৰামে মোক নিন্দা কৰি অহংকাৰে বোলে বা কওঁ তাক নকহিবা মই নিষ্ঠে দিলো শাক শুনিবাক ইচ্ছা কৰে পুত্ৰ সমহিষ যদি যোগ্য হুৱে তাক কহিবা অৱশ্য ৰাম ৰাম কাক কহিবা নকহিবা সকলো কহিল আবে ব্যাখ্যা কৰণ তাৰ শুনা কহু ভল ইয়েহি গীতা শাস্ত্ৰ যিজনে ব্যাখ্যা কৰে মোৰ অতি প্ৰিয় কৰ্তা নাহি তাত পৰে ৰামে তাৰ মান পৰিতোষ কৰ্তাই আছে কোন ইহ পৰকালে নহি বেক কোন জন ৰাম ৰামে তাৰো প্ৰিয় কৰ্তা নাহি মোৰ ব্যতিৰেক ইহ কাল নাহি পৰ কালে নহি বেক হেহি মই এক ভিন্ন নহি কদাচিত মুহুৰ পদক পাই হুৱে আনন্দিত অৰ্থ লয়া ব্যাখ্যা কৰে কহিলো নিৰ্ণয় পাঠ মাত্ৰ কৰে ফল শুনা ধনঞ্জয় মনে অৰ্থ জানি যিটো জনে পঢ়ে গীতা সংসাৰ তৰিবে তাৰ কোন আছে চিন্তা জীৱন্তে হি মুক্ত তিনি তাপ গুছে তাৰ সদা বৈকুণ্ঠত থাকি কৰয় বিহাৰ যত যজ্ঞ আছে তাত জ্ঞান যজ্ঞ শ্ৰেষ্ঠ সেহি জ্ঞানে মোতমতি
কৰাৱে প্ৰবিষ্ট অৰ্থ কোন জানে জীৱা পাঠ মাত্ৰ কৰে তাক শুনি বোলো মোক কোনে ডাক পাৰে অৰামে মোৰ নাম গুণ কথা গুপ কোনে কহে দয়াৰে আকুল হওঁ কৰি দে নৰহে ৰাম আঠে বেঠে যাওঁ মই চাপো সন্নিহিত দেখিয়া তাহাক মই হওঁ আনন্দিত পৰম আনন্দে পাঠ শুনি থাকো তাকে যেন মুখে অমৃত লখনীয়া বাকে কিছু পঢ়ি আৰু নপঢ়য় যিটো জন প্ৰভু এৰি যাইবাক মোৰ নাহি মন হেতু কৃত লাগে মনে তাৰ মই নযাওঁ বোলে গীতা পঢ়ে আৰু বাৰ ঈশ্বৰত পৰে যেন দেৱ নাহিয়া যত শাস্ত্ৰ আছে তুল্য নাহি কে গীতা ৰাম মোৰ নাম গীতায়াৰ জানা মহাভাগ নিষেধ বিধিয়ে তাক নপাৱয় লাগ সংসাৰত তাক লাগি নাহি কে উপমা নপাৰো কহিতে মই তাহাৰ মহিমা বিস্তৰ তৰি লৱ জামি লৱাদি কৰি আন কিছু নকৰিলা নাম মাত্ৰ স্মৰি এবে কহু শুনিবাৰ ফল যে নহয় আনে প্ৰহে শ্ৰদ্ধা কৰি অন্যে যে শুনয় তাৰ যত পাতে সকলে ভস্ম যাই যেন কাষ্ট পুৰি অগ্নি আপুনি নুমাই অশ্বমেধ যজ্ঞ কৰি পাৱে ক্ষত্র লোক কিউ তাত বংশী অনুক্ৰমে পাৱে মুক তাৰ এক হত যে পুৰুষ বাপ ভাই পাপ কয়ে ৰায়া স্বৰ্গ পথে চলি যায় এক গুট শ্লোক যদি পুনয় গীতাৰ তথাপি যমৰ তাত নাহি অধিকাৰ কৃষ্ণে বোলে গুজ্জময়ী দিলো উপদেশ বিশ্বাসন গৈলা কিবা গৈলা গুৰাকে বন্ধুবধ নিমিত্তে অজ্ঞান দুখ হুক যদি নুহি গুছে তেবে পুনু কহিও পাৰ্থে বোলে তুমি গুৰু দেৱ ভগৱান তোৱা পদ প্ৰসাদে ভিলু দিব্য জ্ঞান জীৱাই অহংকাৰ মূৰ প্ৰকৃতিৰ ইচ্ছা
আবেশে জানিলো সাংগে পাংগে হব মিছা গুচিল সংশয় মোৰ ভ্ৰম পৰিহৰি যুদ্ধ কউঠিলো তজু আজ্ঞাহীৰে ধৰি সঞ্জয় বদতি শুনায় অম্বিকাৰ সুত কৃষ্ণাৰ্জুন সম্বাদ শুনন্তে অদ্ভুত শুনিলাই আনন্দ চিত্ৰ হয়ৰু মানচিত সংসাৰৰ তাপ গুচি হৈ কৃতকৃত্ৰ তন্ত্ৰ মন্ত্ৰ বেদ শাস্ত্ৰ জ্ঞান অষ্টাংগৰ সবাৰুৰ শস্যসাৰ দুৰ্লভ দেৱৰ যদি তুমি হেনয় সংশয় কৰা মনে দেৱৰ দুৰ্লভ যদি তুমি পাইলা কেনে চতুবৰ্গ সাধে কৃষ্ণ অৰ্জুন সংবাদে কৃষ্ণ কৃপা পাইলো ব্যাস চৰণ প্ৰসাদে ব্ৰহ্মাসৰ বিশ্বৰূপ নাহি দেখে জাত ব্যাসে দিলে দিব্য চক্ষু দেখিলো হুতাক কৃষ্ণে বোলে জীৱাহে তু নজানে ঈশ্বৰ যত কণ্ঠ কৰে তামানে গুণৰ ভিতৰ বেদ বাক্য ঈশ্বৰৰ আনে নজানয় আতে কৃষ্ণে সাক্ষাতে আপোন মত কয় মই এৰু পৃথিৱীক কলি আখি ভুইলা আতে আত্মৰূপী গীতা মূৰ্তি থৈয়া গৈলা ও মাধৱে বুলন তো কলি কালে গতি নাই মুহূৰ্ত বিশ্বাস দৃঢ় তেন্তে গতি পাই এহি গীতা শাস্ত্ৰ যদি শুনয় শুনাৱে সংসাৰ তৰিয়া দুয়োজনে গতি পাৱে গীতা শুনি বাত প্ৰিয়ে অমৃতৰ ঘৰ জানিবা গীতায়ে মুক্তিৰ ফল গোট কৃষ্ণ যোগেশ্বৰে গীতা কহিলা সাক্ষাৎ পৰম গতিক পাইবা কোন চিত্ৰ তাত এবে তুমি ৰাজ্য পুত্ৰ সুখ পৰিহৰা কৃষ্ণ তহৰণ লয়া চৰণত ধৰা যাৰ পক্ষে আপুনি আচন্ত চক্ৰ পানী পাণ্ডৱৰ অসাধ্য ছয় কোন খানি গান্ধীব ধনুক ধৰি যুঁজে ধনঞ্জয় তাৰ কোন কালে আশ্ৰয় পৰাজয় কৃষ্ণে শহীদ সখা প্ৰিয় গুৰু প্ৰাণ
কৃষ্ণ বিনা পাণ্ডবে নজানে কোনো যার কৃষ্ণ প্রিয় তার কোন কাজে ভয় ধর্ম অর্থ কাম মুখ্য ইঙ্গিততে হয় রাইজ লক্ষ্মী বিভব পাণ্ডবে পাইলা পুন কৃষ্ণর প্রসাদত অসাধ্য আছে কোন ও এবে তুমি হেন কার্য করা মহাবল রাজ্য ধন হরিপদে অমরে পাহ কল কৃষ্ণ পূর্ণ ব্রহ্ম জানি ভজা বুদ্ধ জন অহর নিখে নেরিবাহা আহার স্মরণ তার নাম স্মরি কর্ম জন্ম গুণ গাইবা এহি খানি করিও নাই আখে গতি পাইবা মই কহিলু কৃষ্ণ অর্জুন সংবাদ শ্ৰদ্ধায় শুনিলে পাইবা পৰম আহ্লাদ যতে ক গাইবা তুমি পাইবা পুণ্য ৰাখি অলপতে বৈৰাগ্য গোট মিলিবে কো আখি সত্ৰ সুধি ভৈলু জ্ঞান হইব পৰিপক্ক যত কৰ্ম সিজিল নলাগে কুহিবা ক অহয় গোবিন্দ মিছে শুনা সৰ্ব লোক মতি অল্প জানি নিন্দা নকৰিবা মোক ও কিন্তু হবা হাতে মোৰ ৰয়ে গোটা গোচৰ হৰি কৃষ্ণ ৰাম নাম বোলা নিৰন্তৰ কৃষ্ণ হৰি ৰাম 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 ও গীতাৰ মাহাত্ম্য কথা শুনা সৰ্বজন দিব্য জ্ঞান লভে যাক কৰিলে শ্ৰৱণ সুতক সম্বোধি বুলিল অন্তৰিষি গণ গীতাৰ মাহাত্ম্য কথা কয়ুত পুধন নাৰায়ণ ক্ষেত্ৰে হুক কৰিলে প্ৰচাৰ কৃপা কৰি কহিও আমাত পুনবাৰ হুক হুত নিগদতি শুনি হুক ঋষি গণ গীতামৃত কোনে পাৰে কৰিবু বৰ্ণন গুহ অৰ্থ বুজিবাৰ শক্তি নাহিকাৰ দেৱ ঋষি নজানয় মাহাত্ম্য গীতাৰ কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় জালকবল্ক ব্যাস আৰু হুকম শাকয় লেখ অংশ জানে মাত্ৰ আন যত জন যিমতে শুনিলো কৰে সংক্ষেপে বৰ্ণ গীতা শুনয় যিটো শুদ্ধ চিত শুই সুবৰ্ণ পাত্ৰৰ বস্ত্ৰ ভোগ্য দ্ৰব্য চাই প্ৰীতি হেতু পৰমাত্মা উৎসৰ্গ কৰিব যথাযোগ্য পুঁজি বাচকক সন্তোষিব সুবৰ্ণ সহিতে বস্ত্ৰ দ্ৰব্য দিব দান
বাসকর তুস্তে প্রীতি হুয়ে ভগবান উঠনি গদতি শুনিও কৰি কি গণ অৰ্জুন আগত স্বয়ং কহে নাৰায়ণ গীতা পাঠ শেষ ইটো পাঠ যে কৰিব তেবে সে পাঠৰ ফল সিজন লভিব গীতা পাঠ কৰি যদি মাহাত্ম্য নপঢ়ে বিঠাতে সিজনে গীতা পাঠ কৰি মৰে ও মাহাত্ম্য সহিতে গীতা পঢ়ে কিবা শুনে লভয় পৰম গতি শ্ৰোতা বক্তাজনে পুণ্য ফলে সংসাৰত ৰয় সিটোজন অৰ্থ শুনি মাহাত্ম্যকে কৰিলে শ্ৰৱণ ও শুনা সৰ্বজন ইটো মাহাত্ম্য গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মাহাত্ম্যই মানে সমাপন অ হৰি হৰি বোলা হবে সভাসদ কুনা সৰ্বজন ইটো মাহাত্ম্য গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মাহাত্ম্য এহি মানে সমাপন হৰি হৰি বোলা হবে সংভাষদ গণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম